মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে কাৰণ অবৈধ বিদেশীক যদি মাটি দিছে, অবৈধ বিদেশীক যদি টকা পইচা দিছে, তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শক্তিশালী নিজৰ ৰাজনৈতিক সংকট মোচনৰ বাবে কাম কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে কাৰণ অবৈধ বিদেশীক যদি মাটি দিছে, অবৈধ বিদেশীক যদি টকা পইচা দিছে, তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা। PGR VGR ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাঞ্চল উচ্ছেদক লৈ হৰপ লুৰিণজ্যোতি গগৈ। খুটিত যেতিয়া উচ্ছেদ কৰিলে 2047টা পৰিয়াল 1 বিঘাকে ক'ত দিলে? দলগাঁৱত দিলে। তেখেতসকলে বিদেশী বুলি কৈছিল। 2016 চনতো কাজিৰঙাত বিদেশী বুলি কৈ উচ্ছেদ কৰিলে। কি কৰিলে? ৰাজ্যত শেহতীয়াকৈ চলি থকা উচ্ছেদক লৈ এইবাৰ হৰপ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত চৰকাৰী ভূমি অবৈধ বেদখলৰ বিৰুদ্ধে কঠোৰ হৈ পৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীক উভতি ধৰিছে লুৰিণজ্যোতি গগৈয়ে। 9.5 মাহে বিজেপি চৰকাৰে কৰিছিল কি? যিসকলে বেদখল কৰিছে চৰকাৰী মাটি, অভয়াৰণ্য, বনাঞ্চল, PGR VGR, জলাশয়, জনজাতীয় আৱেষ্টনী, এইবোৰত উচ্ছেদ কৰিবৰ কাৰণে বিজেপি চৰকাৰৰ যোৱা 9.5 বছৰে সময় নোলালে। জাতি মাটি ভেটি ৰক্ষা শ্লোগানেৰে শাসনলৈ আহিছিল বিজেপি চৰকাৰ। অসম চুক্তি আধাৰত বিদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ দিনো ঘোষণা কৰিছিল বিজেপিয়ে। কিন্তু এই বিষয়বোৰৰ পৰা খিলঞ্জীয়াক বিভ্ৰান্ত কৰি আম্বানী, আদানী আৰু ৰামদেৱক মাটি দিয়াৰ চক্ৰান্ত কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আৰু এতিয়া যেতিয়া তেওঁলোকে মাটি আম্বানী আৰু আদানীক দিবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিলে, ৰামদেৱক ইতিমধ্যে দিলেই। যিবোৰৰ কথাৰ প্ৰতিবাদ হ'ল ৰাভা, বড়ো, কাৰ্বি, ডিমাচা, খিলঞ্জীয়া জনগণে, আদিবাসী সকলোৱে 55,000 বিঘা মাটি দিবলৈ কৰা ষড়যন্ত্ৰৰ 49 বিঘাৰ জনজাতীয় মানুহৰ মাটি দিয়াৰ বিৰুদ্ধে যেতিয়া সংগ্ৰাম দৃঢ় আৰু শক্তিশালী হৈ উঠিলে, খিলঞ্জীয়া বিৰোধী চৰকাৰখনৰ চৰিত্ৰ যেতিয়া উদঙাই উঠিলে, তেতিয়া চৰকাৰে, মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টোকে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিবৰ কাৰণে য'ত মুছলমান মানুহ বহি আছিলে, য'ত যিবোৰ জেগা বেদখল হৈ আছিলে, সেইবোৰ উচ্ছেদ কৰি তেওঁ মানুহৰ মাজত এনেকুৱা এটা বাৰ্তা দিব খুজিছে যে তেওঁ অসমৰ জাতীয় জীৱনৰ সংকট মোচন। যি সময়ত অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিব লাগিছিল, NRCত 19 লাখ বিদেশী চিনাক্ত কৰি বিতৰণ কৰিব লাগিছিল, সেই সময়ত কেৱল ৰাজনৈতিক মুনাফাৰ বাবে মুছলমানক বাছি বাছি উচ্ছেদ চলোৱাৰ অভিযোগ আনিছে লুৰিণজ্যোতি গগৈয়ে। বিদেশী আছে, তেতিয়াহ'লে তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে কিয় ব্যৱস্থা আজিলৈকে কৰা নাই? তেওঁলোকক প্ৰত্যাপন কৰিবৰ কাৰণে, তেওঁলোকক বহিষ্কাৰ কৰিবৰ কাৰণে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমি অবৈধ বেদখল মুক্ত কৰাৰ প্रण লৈ ৰাজ্যৰ লাখ লাখ বিঘা ভূমি বেদখল মুক্ত কৰিলেও এই বেদখল কৰা উচ্ছেদ কৰা লোকসকলক লৈ এতিয়া ৰহস্যৰ গোন্ধ পাইছে লুৰিণজ্যোতি গগৈয়ে। বেদখলকৃত লোকসকল যদি বিদেশী, তেনে চিনাক্ত কৰি ডিটেনশ্যন কেম্পত ৰখা নাই কিয় বুলিও প্ৰশ্ন লুৰিণজ্যোতি গগৈ। অন্যহাতে 2014 চনৰ আগত অহা হিন্দু বাংলাদেশীৰ ওপৰত থকা সকলো বিদেশী গোচৰ প্ৰত্যাহাৰ কৰা নিৰ্দেশনা সন্দৰ্ভতো ক্ষুৰধাৰ সমালোচনা মুখ্যমন্ত্ৰীক। কেৱল জাতীয় পৰিষদেই নহয়, ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে উচ্ছেদৰ প্ৰসংগত সমালোচনা কৰি আহিছিল মুখ্যমন্ত্ৰীক। এইবাৰ অখিল আৰু লুৰিণজ্যোতি গগৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ। উচ্ছেদত অটল মুখ্যমন্ত্ৰী, উচ্ছেদ চলিছে, চলিবই। আজি কোনেও অসম আন্দোলনৰ পিছত এজনো সন্দেহযুক্ত লোকৰ এটা ঘৰো ভাঙিব পৰা নাছিল। মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বনাঞ্চল বা VGR PGRক আমি উভতাই দিছো। মুঠতে ৰাজ্যত চলি থকা উচ্ছেদৰ প্ৰসংগত এতিয়া শাসক বিৰোধীৰ মাজত বাকযুদ্ধ তুংগত উঠিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো
খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।